राम नाम नलैलु हरिक न भजिलु कि काम करिलु आमी ओइ राम राम नाम नलैलु हरिक न भजिलु कि काम करिलु आमी ओइ राम नुबुझु तुमार प्रभु महिमाय कि दिया पूजिम प्रभु शरण तुमार नुबुझु तुमार प्रभु महिमाय নৰম শ্ৰদ্ধাৰ ইউটিউব প্ৰেমী ৰাইজ সাগৰদ্বীপৰ এই চেনেলৰ জৰিয়তে কিছু ধৰ্মীয় অনুষ্ঠান পৰিৱেশন কৰা দেখুৱা যায়। আপোনালোকে ইয়াত ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভাইটিজনক আগুৱাই যোৱাত সহায় কৰিব। এইটো মন্দিৰ হ'ল কেৰেলাত আৰু এইটো হৈছে এটা অৰ্জুনে ইয়াত যেতিয়া অৰ্জুন আপোনালোকে জানে পঞ্চ পাণ্ডৱৰ বংশৰ অৰ্জুন ভীম যুধিষ্ঠিৰ অৰ্জুন নকুল সহদেৱ অৰ্জুনসকলে যেতিয়া মানৱ হত্যা কৰিছিলে মানে বংশত তেওঁলোকে কুৰুক্ষেত্ৰৰ ৰণত যেতিয়া নিজৰ ভাইক মাৰিছিলে তেওঁলোকেও তেতিয়া মানুহ হত্যাৰ পাপত পৰিছিলে আৰু যেতিয়া তেওঁলোকে পাপ হৈছিলে পাপ মুক্ত হ'বৰ কাৰণে এই জাগাডোখৰত এই মন্দিৰটোত ইয়াত যিটো পুখুৰী দেখুওৱা হৈছিলে সেই পুখুৰীটোত পাপ মুক্ত হ'বৰ কাৰণে শিৱক আৰাধনা কৰিছিলে আৰু শিৱই এই পুখুৰীটোত গা ধুব দিছিলে আৰু ইয়াত গা ধুই পেলাই অৰ্জুনে পাপ মুক্ত হৈছিলে। কিন্তু আমি সকলোৱে জানো মানৱ হত্যা এটা ডাঙৰ অপৰাধ বা ডাঙৰ পাপ, কিন্তু পৰিৱেশ বা সময় অনুযায়ী মানুহবোৰে এইটো সেই সময়ত কৃষ্ণৰ আদেশ অনুযায়ী কৰিছিলে। চ' ইয়াত পাপ মুক্ত হ'বৰ কাৰণে যেতিয়া পাপ খণ্ডন হৈছিলে আৰু শিৱই ইয়াত দেখা দিছিলে আৰু সেইকাৰণে এই অনুষ্ঠানটো আজিও মানুহে বহুত পবিত্ৰ সহকাৰে পূজা কৰা হয় আৰু এই পানী মূৰত ল'লে বা খালে আজিও বহু পাপৰ পৰা মুক্ত হয় বুলি ভবা যায়। চ' আপোনালোকে মই এইটো অনুষ্ঠানৰ জৰিয়তে আপোনালোকে এই অনুষ্ঠানটো চাব, মন্দিৰটো চাব, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় জয় ৰাম সিয়া राम सिया राम जय जय राम सिया राम।